মই অলপ আগত সামাজিক মাধ্যমত মই দিছোঁ খুব দুখেৰে আজি মই কংগ্ৰেছ দল ত্যাগ কৰিব লগা হ'ল। মই এটাই কথা ক'ব বিচাৰোঁ, বৰ্তমান সময়ত দেশৰ সাৰ্বভৌমত্ব, দেশৰ নিৰাপত্তা আৰু জননী জনমভূমিতকৈ কোনো আৰু একো ডাঙৰ হ'ব নোৱাৰে। আজি দুখেৰে কংগ্ৰেছ দল এৰিছোঁ, কাৰণ যিজন সভাপতি, এই সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক বিষয়ে মই প্ৰায় 2খন চিঠি AICCক মই দিছিলোঁ আৰু দি পেলাই কৈছিলোঁ যে ময়ো যিহেতুকে এখন কেম্পেইন কমিটিৰ, কংগ্ৰেছৰ চবতকৈ ওৱান অফ দি ইম্পৰ্টেণ্ট কমিটি, কেম্পেইন কমিটিৰ মই উপাধ্যক্ষ হৈ আছোঁ। গতিকে আমাৰ কেম্পেইন কৰাত অসুবিধা হ'ব, এটলিষ্ট গৌৰৱ গগৈ ডাঙৰীয়াই এই গোটেই কথাখিনি তথ্য অনুযায়ী ক্লিয়াৰ কৰক যে পাকিস্তানৰ কথাবোৰ মিছা, পাকিস্তানৰ কথাবোৰৰ লগত কোনো সম্পৰ্ক নাই। কিন্তু আজি যিখিনি কথা ক'লে, এইখিনি কথাত কেতিয়াও মানি ল'ব নোৱাৰি। আৰু এই গোটেইখিনি কথা মই য'ত যেনেকৈ আছে, কাইলৈ মই অসমত গৈ, আজিয়ে মই অসম যাম, কাইলৈ 2টা বজাত মই সংবাদ মাধ্যমৰ যোগেদি অসমৰ ৰাইজক জনাম। কিন্তু প্ৰথম প্ৰতিক্ৰিয়া হিচাপে আজি খুব দুখেৰে কংগ্ৰেছ দল ত্যাগ কৰিছোঁ, পদত্যাগ কৰিছোঁ। দীৰ্ঘদিন বিশ্ববিদ্যালয়ৰ দিনৰ পৰাই, ছাত্ৰ ৰাজনীতিৰ পৰাই কংগ্ৰেছ দলৰ লগত জড়িত আছিলোঁ দীৰ্ঘদিন। আৰু মুক্তিযোদ্ধাৰ পৰিয়ালৰ, মোৰ নিজৰ ককা দেউতা 2 বছৰ জেলত আছিলে ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চৰ সময়ত। গতিকে তেনেকুৱা এখন ঘৰৰ ল'ৰা হৈ মই পাকিস্তানৰ লগত এনেকুৱা বস্তুত মই কেতিয়াও কম্প্ৰমাইজ কৰিব নোৱাৰোঁ। আৰু গৌৰৱ গগৈ ডাঙৰীয়াই পাকিস্তান 10 দিনত তাত কি কৰি আছিলে, তেওঁ ইয়াত ভিজা বেলেগ লৈছিলে, তাত গৈ পেলাই যদিও বেলেগ আকৌ এক্সটেণ্ড কৰি ল'ব পাৰে বা নোৱাৰে, গোটেই বস্তুবিলাক এটা ডাঙৰ সন্দেহৰ আৱৰ্তত আছে। গতিকে এই সন্দেহৰ আৱৰ্তত ৰাখি মই আৰু নাভাবোঁ যে কংগ্ৰেছ দলত থাকি এইজন সভাপতিৰ নেতৃত্বত কাম কৰিবৰ কাৰণে সুবিধা হ'ব, বা সুবিধা কৰিলেও বা পালেও বা কৰিলেও অসমৰ বা আহি থকা প্ৰজন্মই কেতিয়াও ক্ষমা নকৰিব। গতিকে সেয়ে সিদ্ধান্ত লৈছোঁ, পৰৱৰ্তী সময়ত চাওঁ কি হয়। গৌৰৱ গগৈয়ে মেইন ৰিজন। কংগ্ৰেছক এতিয়াও মই কওঁ যে কংগ্ৰেছত বহুত ভাল মানুহ এতিয়াও আছে, মই নাই বুলি নকওঁ। কংগ্ৰেছত কোনো দলত, এটা দল মানুহে পৰিচালনা কৰে, দলটোৰ আইডিঅলজি মই বেয়া বুলি কোনো দলকে মই নকওঁ। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যিটো কংগ্ৰেছ দল চলি আছে, সেই নেতৃত্বত কংগ্ৰেছ দলটো কেতিয়াও মই নাভাবোঁ যে আগুৱাই যাব পাৰিব। আৰু কংগ্ৰেছ দল আগুৱাই যোৱা নোযোৱাটো পিছৰ কথা, সমাজ আৰু দেশৰ আৰু ৰাজ্যৰ কাৰণে এটা ভয়ংকৰ কথা। গতিকে এনেকুৱা গৌৰৱ গগৈ যিটো পাপ কাম কৰি আছে, সেই পাপৰ সমভাগী মই হ'ব নোৱাৰোঁ। কিছুদিনৰ পৰা সঞ্জু বৰুৱাক দেখা গৈছিল ইনএক্টিভ হৈ আছিলে, এইটোৱে কাৰণ আছিল? নাই, মই কৈছোৱেই, যেতিয়াৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো আনি আছিলে বা বিভিন্ন ফৰামত কৈ আছিলে, মই 2খন চিঠি মই মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক দিছোঁ, কিন্তু তাৰ কোনো মই উত্তৰ পোৱা নাই পাকিস্তান ইছ্যুটোক লৈ পেলাই। গতিকে তেওঁলোকৰ যদি সদিচ্ছা নায়েই, গতিকে এতিয়া তাত আৰু ক'ব লগা একো কথা নাই। গতিকে এৰি অহা দলটোৰ কথা মই ক'ব লগা নাই, মই দলটোক মই বেয়া বুলি নকওঁ। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসম আৰু ৰাজ্য, আমাৰ অসম ৰাজ্যখন বা সকলো জেগা একেবাৰে সুৰক্ষা নহয়, একো ভাবা নাই। মই 1-2 দিন মোৰ আৰু লাগিব, মই চিন্তা চৰ্চা কৰি লওঁ। ডেফিনেটলি ৰাজনীতিত আছোঁ যেতিয়া, নিজৰ ৰাজ্যখনৰ, নিজৰ জেগা টুকুৰা বা ভাৰতৰ কাৰণে, অসমৰ কাৰণে, নিজৰ ৰাজ্যৰ যিকোনো জেগাৰ কাৰণে বা নিজৰ জেগাৰ কাৰণে কাম কৰা, সেই যিটো সৰুৰ পৰাই যিটো ইচ্ছা, সেইটো আছে, সেইটো থাকিব। যি সিদ্ধান্ত হয় অসমৰ ৰাইজক মই একদম ক্লিয়াৰলি জনাম, আৰু আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক মই ভালকৈ সকলো কথা। 70 বছৰৰ অৱহেলা মনত ৰাখিছে অসমে।